পোনপ্ৰথমে সকলো অসমবাসীলৈ মই মোৰ প্ৰণাম জনালোঁ ৰাতিপুৱাই আপোনালোকক। আজি জুবিনদাৰ এমাহ সম্পূৰ্ণ হৈছে। তাত মই যাম বুলি আশা কৰিছিলোঁ, মই যাব নোৱাৰিলোঁ। কাৰণ মোৰ ভাতৃ প্ৰতিম দুজন ইতিমধ্যে কেদাৰনাথ ধামৰ পৰা আহি অসম ভূমিত উপস্থিত হৈছেহি। সেই দুজনক মই আদৰিম বুলি আশা কৰিছিলোঁ আৰু মোৰ বিশেষ অসুবিধাৰ বাবে মই তেওঁলোকক অকণমান সেৱা আগবঢ়াই মই ওলাই যাম। কাৰণ মই আজি তেজপুৰ জুবিন ফেন ক্লাবৰ তৰফৰ পৰা আমন্ত্ৰণ কৰিছিলে, সেই গতিকে মই তেওঁলোকৰ ওচৰত ওলাই যাম। দুটি নাহৰ পুলি তেওঁলোকক অৰ্পণ কৰিম। আৰু আমাৰ যি গেৰুৱা বালিকুটিৰ বাপুভেটিত যি জুবিনদাৰ স্মৃতিৰ তোৰণ কৰি আছে, সেইখনৰ আজি শুভাৰম্ভণি কৰিব সন্ধিয়া। সেয়ে তেওঁলোকৰ ওচৰতো যাম, তেওঁলোককো গৈ দুটি নাহৰ পুলি অৰ্পণ কৰিম। অতিকৈ মৰমৰ জুবিনদাৰ অতি প্ৰিয় নাহৰ পুলি তেওঁলোকক আগবঢ়াম। সকলোৱে মোকতো চিনি পাইছেই আৰু মই নাহৰ পুলি খন্তেক আগতে গৈ আনিছোঁ। আৰু এতিয়া আমাৰ গাঁৱৰে বা মোৰ ভাতৃ প্ৰতিম লক্ষীকান্ত সুত আৰু এজনৰ নাম ধুন নাথ। তেওঁলোকে কেদাৰনাথ ধামৰ পৰা আহি ৪৫ দিনৰ মূৰত কেদাৰনাথ ধামৰ পৰা আহি তেওঁলোকে আমাৰ বিহগুৰি অঞ্চলৰ শিৱ মন্দিৰত আহি উপস্থিত হয়। আৰু তেওঁলোকৰ ওচৰত আহিছোঁ এতিয়া মই বৰ্তমান। মোৰ ভাইটিকো মই লৈ আহিছোঁ। তেওঁলোকক আমি দুখন ফুলাম গামোচাৰে দুটিকৈ নাহৰ পুলি অৰ্পণ কৰিম তেওঁলোকক। কিমান ঘোলা পানী তুমি জানা? কিমান ঘোলা আমি অকল বোকা আছিলে পানী। চাফা হৈ যায়। বহা নাই যে জোকোৱা নাই। মানুহ আহে নে? মানুহ ৰাইজ আহিব ন সৰকাৰ এয়া আমাৰ মাজত আহি উপস্থিত হৈছে কেদাৰনাথ ধামৰ পৰা মোৰ ভাতৃ প্ৰতিম লক্ষীকান্ত সুত আৰু ধুন নাথ। তেওঁলোকে পৃথিৱী ভ্ৰমণ কৰি আহিছে বুলি কওঁ আমি। আৰু তেওঁলোকে জুবিনদাৰ মৃত্যুত অসমত উপস্থিত নাছিল। তেওঁলোকে তাৰ পৰাই গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে জুবিনদাৰ বাবে। আজি জুবিনদাৰ মাহেকীয়া, তেওঁলোকৰ ভাগ্যখন ভাল বুলিয়ে ক'ম। কাৰণ জুবিনদাৰ যি মাহেকীয়া সেই দিনটোতে আহি তেওঁলোক উপস্থিত হৈছে, সকলোৱে গম পাইছে। সেই গতিকে মই আহিলোঁ তেওঁলোকক এখনি ফুলাম গামোচাৰে তেওঁলোকক আৰু দুটিকৈ নাহৰ পুলি তেওঁলোকক অৰ্পণ কৰিছোঁ। তেওঁলোকে অতি যতনেৰে নাহৰ পুলি দুটি ৰূপায়ণ কৰে ঘৰত। সেয়ে মই সকলো ওচৰত তোমালোকৰ ওচৰত আশা ৰাখিছোঁ। আৰু মই নাহৰ পুলি চাবও যাম, য'ত য'ত মই নাহৰ পুলি ৰূপায়ণ কৰিছোঁ মই প্ৰত্যেক স্থানত গৈ চামগৈ। জুবিনদাৰ যি সমূহীয়া হ'ব সেই দিনটোত মই সকলোৰে ঘৰে ঘৰে গৈ চাম, বা সকলো সমূহীয়া যিবোৰ জেগাত দিয়া হৈছে সেইবোৰ জেগাত মই নিজে গৈ চামগৈ। তোমালোকক মই এখনি ফুলাম গামোচা আৰু দুটিকৈ নাহৰ পুলি দিওঁ, তোমালোকে অতি মৰমত নাহৰ পুলি দুটি ৰূপায়ণ কৰা। চাইকেলখন